নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশেষকৈ ৰাজ্যৰ যি শিক্ষক কৰ্মচাৰীসকল আছে তেওঁলোকৰ 8 পে কমিশ্যন 10 বছৰ মূৰে যি আপোনালোকৰ 8 পে কমিশ্যনটো বাঢ়ে ৰিভাইজ স্কেল হয়, সেই ৰিভাইজ স্কেল সম্বন্ধীয় আৰু অফিচ সম্বন্ধীয় আমি দুটা তথ্য গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমি আগবঢ়াম। শিৱগোপাল মিশ্ৰা ছেক্ৰেটাৰী অফিচাৰ, শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অনাৰেবল মিনিষ্টাৰ অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰৰ যিটো কেন্দ্ৰীয় মন্ত্ৰী ফাইনেন্স বিত্তমন্ত্ৰী, তালৈ অৰ্ডাৰটো আহি গৈছে। এইখন 21 জুনত প্ৰকাশ পাইছে। যিটো আপোনালোকৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ৰেছপেক্টেড মেডাম, ছাবজেক্টত আছে কনচিডাৰেশ্যনছ অফ ইম্পৰ্টেণ্ট ইছ্যু অফ দ্য ষ্টাফ ছাইড ইন দ্য আপকামিং বাজেট 2024-25। 2024-25 বৰ্ষৰ যিটো বিত্তীয় বাজেট আছে সেই বাজেট সম্বন্ধীয় এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ষ্টাফৰ মাজত আলোচনা হ'ব। সেই সম্বন্ধীয় গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে: দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ হেভ হাই হোপছ ফ্ৰম দ্য আপকামিং বাজেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল নতুন আশা লৈ আছে যিটো বাজেট আহিব সেই বাজেটৰ ওপৰত ভিত্তি কৰি। এণ্ড দেয়াৰ expectations are that the issue mentioned below will be considered and resolved in the recent budget. যিটো আমাৰ আগত 2024-25 বিত্তীয় বৰ্ষৰ যিটো বাজেট সেই বাজেটৰ আগত এই গুৰুত্বপূৰ্ণ পইণ্টটো উত্থাপন কৰিবলৈ কৈছে। তাৰে 1 নম্বৰত আছে অল পেঞ্চন স্কিম। কেৱল অসমতেই নহয়, ভাৰতৰ সকলো ৰাজ্যতেই কৰ্মচাৰীসকলে আন্দোলন আৰু বিক্ষোভৰ মাজত যিহেতু তেওঁলোকৰ পুৰণি পেঞ্চন স্কিমটো ৰিষ্টোৰ কৰিব লাগে, আকৌ পুনৰ ঘূৰাই দিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। সেই দাবীটো যাতে পূৰণ কৰে তাৰ কাৰণে এই পইণ্টটো গুৰুত্বপূৰ্ণ পইণ্টটো বাজেটত উত্থাপন কৰিব বুলি তেওঁলোকে আলোচনা হ'ব লাগিব। তেওঁলোকে ভিতৰ চৰাত সেই সম্বন্ধে এটি পইণ্টছ। অল পেঞ্চন স্কিম বি ৰেষ্টৰ্ড as it is a matter of social security। আপোনাৰ সমাজৰ যিটো নিৰাপত্তা, সামাজিক নিৰাপত্তাৰ কাৰণে এই পুৰণি পেঞ্চনটো পুনৰাই উভতাই দিব লাগে বুলি কৈছে। ইন্ট্ৰডাকশ্যনছ অফ নিউ পেঞ্চন ছিষ্টেম NPS WF 1124 2001 চনৰ পৰা যিটো নতুন পেঞ্চন ছিষ্টেম আহিছে has created an atmosphere of insecurity of their family। মানে সিহঁতৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ মাজত এটা আনহেল্ডি পৰিৱেশ এটমস্ফিয়াৰ এটা সৃষ্টি কৰিছে। ফেমিলিৰ ছিকিউৰিটি নিৰাপত্তা নোহোৱা কৰিছে বুলি অসমৰ লগতে ভাৰতৰ কৰ্মচাৰীসকলে অভিযোগ উত্থাপিত হৈছে বুলি তেওঁলোকে অনুতাপ কৰিছে। এণ্ড অল দ্য এমপ্লয়িজ আৰ frustrated and demotivated as they are unaware how NPS will unfold after 25-30 years when they retire। মানে তেওঁলোকে যেতিয়া কি হ'ব 25 বছৰ বা 30 বছৰ চাকৰি কৰি যেতিয়া ৰিটায়াৰ হ'ব সেই সময়ত তেওঁলোকৰ যি পইচা NPSৰ যি পইচা সেই পইচা দি ফেমিলিটো নিৰাপত্তা দিয়াৰ কাৰণে অসুবিধা হৈ পৰে। সেই সময়ত বহুতো সমস্যা হয়, ৰিটায়াৰ সময়ত বহুতো প্ৰব্লেম ফেচ কৰিব লগা হয়। তেওঁলোকে সেইকাৰণে কি হৈছে ডিমোটিভেট হৈ গৈছে, কৰ্মচাৰীসকল ডিমোটিভেট। গতিকে তাৰ কাৰণে গুৰুত্ব দিব লাগে বুলি কৈছে। ষ্টাফ ছাইড দেয়াৰফৰ, গতিকে ষ্টাফ ছাইডৰ পৰা কোৱা হৈছে দেয়াৰফৰ সেইকাৰণে ৰিকুৱেষ্টেড টু ৰিষ্ট'ৰ অল পেঞ্চন স্কিম ফৰ অল দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। গতিকে সকলো কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিবিলাক কৰ্মচাৰী আছে সকলো কৰ্মচাৰীকেই কেন্দ্ৰীয় ফালৰ পৰা পুৰণি পেঞ্চনটো পুনৰ বাহাল ৰাখিব লাগে বুলি স্পষ্ট কৰি দিছে। ইয়াতে কিন্তু ভাল কথাটো কৈছে ফ্ৰম ষ্টাফ ছাইডৰ পৰা কৈছে তেওঁলোকৰ মাজত যি আলোচনা হ'ব বিত্তীয় সম্বন্ধীয় 2024-25 বিত্তীয় বৰ্ষৰ যিটো আলোচনা হ'ব তাতে কিন্তু এই পইণ্টটো গুৰুত্ব সহকাৰে ল'বলৈ দিছে। আপোনালোকে নিশ্চয় দেখা পাইছে অল পেঞ্চন স্কিমৰ ওপৰত। এই লাষ্ট যিটো পেৰাগ্ৰাফ আছে, লাষ্ট পেৰাৰ পৰা আমি ধুনীয়াকৈ স্পষ্ট হ'ব পাৰোঁ। ষ্টাফ ছাইড দেয়াৰফৰ ৰিকুৱেষ্টেড টু ৰেষ্ট'ৰ অল পেঞ্চন স্কিম
ফৰ অল দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ গতিকে এই মেটাৰটো নিশ্চয় গুৰুত্বপূৰ্ণ আৰু 2 নম্বৰত যদি আমি আহোঁ কনষ্টিটিউশ্যন অফ দ্য 8th চেণ্ট্ৰেল পে কমিশ্যন 7 CPC was implemented WEF 11/2016 and as per past practices CPC are implemented every 10 years আপোনালোকে নিশ্চয় অৱগত লাষ্ট 2016 চনত যেটো ৰিভাইজ হৈছিল 10 বছৰ মূৰে এটাকে ৰিভাইজ হয় কৰ্মচাৰীসকলে লাভ কৰে সেই ৰিভাইজ 2016 চনত আৰু 2026 ত এটো হ'ব 10 বছৰ পিছে যেটো হয় every 10 years since DA element has crossed 50% and there is urgent need to revise pay metrics allowances and pensionary benefits based on current situation and inflations গতিকে কৰ্মচাৰীসকলৰ DA টো 50% পাৰ হৈ গৈছে 50% পাৰ হোৱাৰ লগে লগে আকৌ ৰিভাইজ পে allowances আৰু পেনশনৰ যি নিৰাপত্তা সেইবিলাক বেনিফিটছ এইবিলাক দিব দিছে তাৰ ওপৰত আলোচনা হ'ব গতিকে এটা খুব গুৰুত্বপূৰ্ণ মেটাৰ 2026 ৰ 1/1/2026 ৰ পৰা যেটো 8 পে কমিশ্যন আহিব এই 8 পে কমিশ্যন আহাৰ লগে লগে আপোনালোকৰ নতুন ৰিভাইজ স্কেল লাভ কৰিব staff side demands that 8 central pay commission be considered immediately আৰু 2024-25 বিত্তীয় বৰ্ষৰ যেটো বাজেট সেই বাজেটত 8 পে কমিশ্যনৰ বিষয়ে ইমিডিয়েট ইয়াৰ ওপৰত আলোচনা কৰিব দিছে আৰু এই বস্তু গ্ৰহণযোগ্যভাৱে ল'বলৈ দিছে so that সময়ৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি অতি সোনকালে ল'ব দিছে so that after through study analysis the recommendations could be implemented WEF 11/2026 delay in implementing the recommendations results in financial hardships to employees আৰু এই ক্ষেত্ৰত যদি দেৰি হয় পলম হয় তেতিয়া হলে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এটা সমস্যা হৈ পৰে তেওঁলোকৰ বিত্তীয় সমস্যা হৈ পৰে সেই কাৰণে এই মেটাৰটো ইমিডিয়েট ল'ব দিছে 8 পে কমিশ্যনটো আৰু 3 নম্বৰত আছে staff benefit fund increases in per SEPTA contributions over the Indian Railways last ot ase annual grant of 800 per SEPTA is provided by the Indian Railway on 1st April for staff benefits fund per SEPTA contributions was enhanced to 800 WF 1/2014 it is worth mentioning here that since past 10 years no revisions has been done with this meager বিশেষকৈ ৰেলৱে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যেটো 10 বছৰ মূৰে এটা ৰিভাইজৰ ক্ষেত্ৰত কিবা এটা খেলিমেলি তেওঁলোকৰ কৰি থৈছে তেওঁলোকে সেই সুবিধাটো এতিয়ালৈকে পাও নাই এটো মানে সোনকালে তেওঁলোকক দিব দিছে গতিকে এটো এটা মেটাৰ আমাৰ বিশেষকৈ যেটো শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আমি আগবঢ়াই আছো আমাৰ টিচাৰ শিক্ষকসকলৰ ক্ষেত্ৰত গতিকে ৰেগুলাৰ 3 নম্বৰ পইণ্টটো তেওঁলোকৰ সুবিধাটো ইয়াত আহি গৈছে গতিকে আমি অলপ আলোচনা কৰিলো বিশেষকৈ আমাৰ অল পেনশন স্কিমটো শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব দৰকাৰ হৈ পৰিছে অন্যান্য কৰ্মচাৰীসকলে যদিও মাতিছে সকলোৱে কিন্তু একমত হৈছে গতিকে শিক্ষক কৰ্মচাৰীৰ লগতে অন্যান্য কৰ্মচাৰীসকলে যিবিলাক আছে তেওঁলোকৰ ক্ষেত্ৰতো ভিডিঅটো খুবই উপযোগী হ'ব গতিকে অল পেনশনটো আহি যাক অল পেনশনটো নিশ্চয় সকলো কাৰণে ভাল আৰু যেটো 8 পে কমিশ্যন আছে সেই 8 পে কমিশ্যনৰ সম্বন্ধে অতি কম সময়ৰ ভিতৰত আলোচনা কৰিব দিছে অল পেনশন স্কিমটো এই কাৰণেই ভাল কিয়নো মন্ত্ৰী বিধায়কসকলে যেতিয়া নিৰ্বাচিত হয় 5 বছৰৰ কাৰণে যেতিয়া তেওঁলোকে নিৰ্বাচিত হয় তেওঁলোকে কিন্তু কি কৰে অল পেনশন স্কিম পায় মানে পুৰণি পেনশনটো পাই থাকে তেওঁলোকে এনপিএছত নোহোমায় যদি এক দেশ এক নীতি হয় মন্ত্ৰী বিধায়কসকলে যেনেকৈ পুৰণি পেনশন লয় ঠিক হেদৰে অন্যান্য কৰ্মচাৰীসকলেও পুৰণি পেনশন ল'ব আগৰ দৰে গতিকে ইয়াতে এনপিএছ কথাই নাহে গতিকে এনপিএছ যদি ইমানেই ভাল তেতিয়াহ'লে মন্ত্ৰী বিধায়কবিলাকক কি ল'ল হয় এনপিএছটো গ্ৰহণ কৰিল হয় গতিকে তেওঁলোকে অপিএছ লৈছে আৰু শিক্ষক কৰ্মচাৰী বা অন্যান্য কৰ্মচাৰীসকলক এনপিএছ জাপি দিছে গতিকে এইটো হ'বই নোৱাৰে গতিকে সকলোৰ ক্ষেত্ৰত এইটো গ্ৰহণযোগ্য হওক আৰু পাৰ্চনেলভাৱে যেটো তেওঁলোকে আলোচনা কৰিব বিচাৰিছে ষ্টাফ সাইডৰ পৰা তাতে ভাল আলোচনা হওক পুৰণি পেনশন আৰু 8 পে কমিশ্যনটো অতি সোনকালে কাৰ্যকৰী হৈ লওক
তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰি মাৰিবলৈ লৈছোঁ। ধন্যবাদ।